আমাৰ বন্ধু বান্ধৱী সকল, আমাৰ আজিৰ এই ক্লাছটোৰ জৰিয়তে ৰিভিজনটোৰ 7 নম্বৰ কুৱেশ্যনটো বাকীবিলাক ধুনীয়াকে বুজাইছো, ধুনীয়াকে শিকাইছো, তোমালোকে ভালকে চাবা, এটেনশ্যন দি চাবা, কিন্তু নহলে বুজি নাপাবা। ঠিক আছে, এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাম আৰু ভালকে চাম। ঠিক আছে, ইজি হয়, বহুত ইজি হয়। তোমালোকৰ এমচিকিউটো দি দিব পাৰে, 2 মাৰ্কছৰ কুৱেশ্যনতো দি দিব পাৰে। তো ভালকে চাম, দুই প্ৰকাৰে চাম। যেনেকে মই ৰিভিজন 1ৰ পৰা ধুনীয়াকে কৰাই গৈ আছো, তেনেকে তোমালোকে ভালকে চাবা, তেতিয়াহে তোমালোকৰ লাভ হ'ব, নহলে মাজৰ পৰা চালে একো লাভ নহব। কিছুমানে দুটা কুৱেশ্যন চাই, বাকী বিলাক নাচায়, তেনেকে নহয়, তেনেকে নহয়। ঠিক আছে, এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো চাম। সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পতালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। মানে সৈন্য মানে কি, আৰ্মি, হয় নে নাই? জয় আৰ্মি, জয় বাবা কি। ঠিক আছে, তো চাই লোৱা। সেনাৰ কেম্প এটাত, আৰ্মিৰ কেম্প এটাত নায়কজন মানে যোনজন সুবেদাৰ জেনেৰেল থাকে, তেওঁ ইমানজন সৈন্য দলৰ বৰ্গাকাৰ ৰূপত, বৰ্গাকাৰ চিনি পোৱা? বৰ্গ মানে কি? প্ৰত্যেকটো লাইন, প্ৰত্যেকটো দীঘে পথালি সমানে হয়, ইয়াত দিয়া আছে সমান। এনে বৰ্গ মানে কি? যাৰ চাৰিওটা বাহু সমান, বৰ্গ বুলি কয়, ইংলিছত স্কোৱাৰ বুলি কয়। এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে সমান হয়, দীঘ পথালিয়ে সমানে হ'ব, সেইটো আমি জানো। ইয়াত যিমানজন দীঘে হ'ব, এনেকে পথালিটো যেনেকুৱা, দীঘলটো তেনেকুৱা, সেইটো বুজাইছে। হৈছে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য থাকিব? প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল, সেইটো ওলাব দিছে। এতিয়া প্ৰতি শাৰীত কেইজনকৈ ওলাইছিল আমি ডাইৰেক্টলি ক'ব নোৱাৰিম, ইয়াৰ আমি বৰ্গমূল ওলাব লাগিব। কেনেকে, ভালকে চোৱা। এতিয়া আমি ধৰি লওঁ, ইয়াত মই সেইকাৰণে ধৰো বুলি লিখি লৈছো। ধৰো প্ৰতি শাৰীত সৈন্যৰ সংখ্যা x জন, তেনেকে ধৰি লওঁ। তো লিখা, প্ৰতি শাৰীত সৈন্যৰ সংখ্যা কিমান ভাই আৰু ভনী? x জন। ঠিক আছে, x জন। প্ৰতি শাৰীত মানে দীঘে আৰু পথালি দুয়োটাৰ কথা কৈছো। হয়, এতিয়া প্ৰশ্নমতে কি কৈছে? প্ৰতি শাৰীত দিছো, প্ৰশ্নমতে কি কৈছে? দীঘটো x আৰু পথালিটো x, দুয়োটাক আমি পূৰণ কৰিম। চোৱা, প্ৰশ্ন x পূৰণ x ইজ ইকুৱেল টু 1764। এইটোতো আমি বুজি পোৱা নাই, ভালকে শুনা। প্ৰতি শাৰীত বুলি কৈছে, তেতিয়াহ'লে দীঘত যদি x হয়, পথালিটো x হ'ব, কাৰণ দুয়োটা কি সমান। ভালকে বুজা, প্ৰতি শাৰীত দীঘে আৰু পথালিয়ে x বুলি ধৰিছো, আৰু দুটা কিয় x বুলি ধৰিছো? কাৰণ দীঘতো যিমান মানুহ, পথালিতো ইমান মানুহ, তো x ৰ ভেলুটো ওলাই যাব, দীঘত কিমান আছে, পথালিত কিমান আছে, ওলাই যাব। বুজিছা, একদম ইজি হয়। এতিয়া আমি কি কৰিম? x পূৰণ x, বহুতে কয় 2x। ভাই তুমি বিপদত আছা দেই, এইবাৰ এনেও কুৱেশ্যন পেপাৰ বহুত টাফ আহিব পাৰে। এনেওতো চবতে এমচিকিউটো সাবজেক্টিভ আৰু অবজেক্টিভ দুইটাতে পাছ কৰিব লাগিব, যে টুক্কা মাৰি পাছ কৰি যাম তেনেকা একদম নহব এইবাৰ, তেনেকে একদমেই নহব। প্ৰত্যেকটো কুৱেশ্যন পেপাৰৰ লগৰজনৰ লগত বেলেগ থাকিব, তো ভালকে চিনচিয়াৰলি এনেকে কৰিলেতো নহব, ভালকে পঢ়া। ঠিক আছে, আৰু মনোযোগ দি পঢ়া। এতিয়া চোৱা, x পূৰণ x কি হয়? x স্কোৱাৰ হয়, আৰু x প্লাছ x টো 2x হয়। এই বস্তু দুটাত মই ইমান কনফিউজ খাই থাকে, সেইকাৰণে মই আগতীয়াকে কৈছো, বহুত কনফিউজ খাই থাকে চবে, গম পাইছে? সেইকাৰণে মই আগতীয়াকে কৈ দিছো। এতিয়া x প্লাছ x, যেতিয়া মই বহুপদ পঢ়াম, তেতিয়া নহলে ধৰি লয় পিটন নিদিওঁ দেই, পিটন ঘৰতে দিবলৈ কম মই ফোন কৰি। ঠিক আছে, ইজ ইকুৱেল টু 1764। এতিয়া চোৱা, এই স্কোৱাৰটো এইফালে ট্ৰান্সফাৰ কৰি দিলে কি হ'ব? বৰ্গমূলৰ চিনটো আহি যাব। ভালকে শুনে, x ইজ ইকুৱেল টু ৰুট অভাৰ 1764, হয় নাই? x টো আমি ট্ৰান্সফাৰ কৰি দিলে কি হ'ব? ৰুট অভাৰ ইমান হৈ যাব, মানে ইয়াৰ বৰ্গমূল ওলাব দিছে। 1764 কি ওলাব দিছে? বৰ্গমূল ওলাব দিছে। এতিয়া বৰ্গমূল ওলাব পাৰিবা? ইমান ভালকে শিকাইছো ভাই মই। নোৱাৰিলেতো বেয়া কথা। তুমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰা। 1764 মই ধুনীয়াকে বুজাইছিলো, আকৌ একবাৰ বুজাই দিছো। একক স্থানত কি আছে? লাগিলে ক্লাছটো অলপ ডাঙৰে হওক, এতেকে x ইজ ইকুৱেল টু কিমান হ'ব এইটো আমি ওলাম। আৰু তোমালোকে আগত কৰি চাবা, বাছ ইমানলৈকে লিখি দিলে 2 মাৰ্কছৰ কাৰণে তোমাক আৰামছে দিব। আৰু এমচিকিউটো দি দিব পাৰে দেই, আজিকালি ক'ব নোৱাৰো, ডাইৰেক্ট ডাঙৰ কুৱেশ্যন বিলাক এমচিকিউত উঠাই দি আছে। ঠিক আছে, কৰি চাব লাগিব, কনচেপচুৱেল হয় এমচিকিউ কুৱেশ্যন বিলাক, সলাই দিয়ে। এইবাৰ কনসেप्ट बेस আহিব, नॉट रट्टा बेस। रट्टा मारने का नहीं। तो भाई इधर देखो, इधर কি আছে? যুগ্ম সংখ্যা আছে। ঠিক আছে, তো যুগ্ম সংখ্যাটো এতিয়া আমি কি কৰিম? দুইৰে হৰণ কৰিব পাৰো। তো 2 একেৰে যাব নেকি? নাযায়। তো দুটা সংখ্যা লোৱা, 2 8 গুণ 16, এক বাকি থাকি গ'ল, একটো এফালে ট্ৰান্সফাৰ কৰি দিলে কি হ'ব? 7 হ'ব। নহ'ব, 16 হ'ব। 2 8 গুণ 16, ইয়াত ট্ৰান্সফাৰ কৰি দিলে 16 হ'ব। 2 2 8, আকৌ একক স্থানত যুগ্ম 2 যাব, 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। এতিয়া ভাই কোনটোৰে যাব? যোনে ভালকে পঢ়িছা ই গম পায় যে 3ৰে যাব। 4 4 কিমান? 8, 8 1 9, 9টো কিহেৰে বিভাজ্য? 3ৰে বিভাজ্য, গতিকে 3ৰে বিভাজ্য।
তিনিৰে বিভাজ্য, 3 × 3 1 গ'লগে কিমান হ'ব 14, তো 3 × 4 = 12 আৰু 2 বাকী থাকি গ'ল, 2টো এফালে ট্ৰান্সফাৰ কৰি দিলে 21, 3 × 7 = 21। ঠিক আছে, এতিয়া কিহেৰে যাব 7 × 4 = 11, 11 × 1 = 12, 12টো 3ৰে বিভাজ্য, গতিকে গোটেই সংখ্যাটো 3ৰে বিভাজ্য। 3 3 × 4 = 12, 2 বাকী থাকি গ'ল, এফালে গ'লগে 2টো, তো কিমান হৈ গ'ল ইয়াত 27, তো 3 × 9 = 27। ঠিক আছে, তো 7 দিয়ে আকৌ যাব, 7 × 7 = 49। ঠিক আছে, এতিয়া আমি বৰ্গমূলত কি কৰিম, দুটাৰ পৰা এটা ল'ম, এই দুটাৰ পৰা এটা ল'ম, এনেকে চিন নিদিবা দেই, এইটো চাইডত কৰিবা, নহ'লে ফুল মাৰ্কছ নিদিব বাৰু, লিখিবা তেতিয়াও। তো এইটো কি হ'ব আমাৰ, কি হৈ যাব এইটো 2 পূৰণ 3 পূৰণ 7, তো 2 3 × 6, 6 7 গুণ কিমান হ'ব 42, এইটোৰ এক্স মান কিমান হৈ যাব 42 জন, 42 জন বুলি লিখি দিবা, শেষ। এনসাৰ এইটোৱে হৈ গ'ল তোমালোকৰ, অতি সহজতে, বুজি পাইছা? আৰু বহুত ইজি অংক হয়, বাকীবিলাকো তোমালোকে ভালকে চাবা, আশা কৰিছো। ঠিক আছে, আৰু এটা মই ৰিকুৱেষ্ট কৰো যে তোমালোকে লাইক কৰা, ছাবস্ক্ৰাইব কৰা, নকৰা সেইটো বেলেগ কথা, কিন্তু বন্ধুলৈতো শ্বেয়াৰ কৰা, বন্ধুবিলাকক শ্বেয়াৰ কৰা, বন্ধুবিলাকৰ লগত গোটেই দিনটো মেছেজ কৰি থাকা আৰু এইফালে শ্বেয়াৰ কৰিব নোৱাৰা, ইমান হিংসুক কিয় তোমালোক? হিংসুক কেতিয়াও নহ'ব নালাগে, চবৰ লগত শ্বেয়াৰ কৰি থাকিব লাগে, তেতিয়া মনটো ভাল লাগে, জীৱনটো ভাল লাগে। তেনেকে নকৰিবা, বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিবা, সিহঁতেও বস্তুটো শিকক, হয় নাই? তো আশা কৰিছো তোমালোকে বুজি পাইছা, যদি কিবা ডাউট থাকে মোক ক'ত সুধিবা, ইনষ্টাগ্ৰামত সুধিব পাৰা, আৰু বা কমেণ্ট বক্সতো সুধিবা, কমেণ্ট বক্সত সুধিলে মই নহ'লে দাদাক ৰিপ্লাই দিব, কমেণ্ট বক্সততো মই ফটকে ৰিপ্লাই দিব নোৱাৰিম, কিন্তু ইনষ্টাগ্ৰামত সুধিলে মই ৰিপ্লাই দিম, কাৰণ চেনেলটোৰ ডেচবৰ্ডটো তাত থাকে, তো মই হেৰি নকৰো। ঠিক আছে, গম পাইছা? তো কমেণ্টত সুধিলেও মোক পাবা, নাপাব তেনেকা নহয়, দাদা ৰিপ্লাই দি দিব, কিন্তু ইনষ্টাগ্ৰামত সুধিলে মই নিজে দিম। ঠিক আছে, তেতিয়ালৈকে ভাল গৰম লাগি আছে বহুত, ফেন চেনো নাই ইয়াত ৰুমত। ঠিক আছে ঠিক আছে।